ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জুন মাহৰ 10 তাৰিখ বাৰ হ'ব সোমবাৰ অসমীয়া জেঠ মাহৰ 27 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়ি যোৱা হওক। আজিৰ তিথি হ'ব শুক্লা চতুৰ্থী তিথি, তাৰ পিছতে শুক্লা পঞ্চমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব পুষ্যা নক্ষত্ৰ, তাৰ পিছতে অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। যোগ হ'ব ধ্ৰুৱ যোগ, তাৰ পিছতে বৃঘাত যোগ আৰম্ভ হ'ব। কৰণ হ'ব বৃষ্টিকৰণ। আজিৰ জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। আজিৰ জন্মত কৰ্কট ৰাশি প্ৰবৰ্ণৰ দেৱগণ মৰণৰ দুখ নাই। সূৰ্যোদয় হ'ব 4:34 সূৰ্যাস্ত সময় হ'ব 6:10। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। সামাজিক কাম কাজত অৰিহণা যোগৰ সুযোগ পাব, সন্মান বাঢ়িব বুলি কৈছে। কামখিনি সম্পূৰ্ণ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সকাহ পাব, ভৱিষ্যতে প্ৰগতিৰ সুযোগ থাকিব। আজি যিমান পাৰে ঘৰুৱা কাম কাজত বিশেষকৈ ব্যস্ত থাকক। যদি সময় উলিয়াই নিশ্চয়কৈ ভাল এটা প্ৰতিফলন দেখিব। ধ্যান ৰাখক আপোনালোকৰ চিন্তাধাৰা ইতিবাচক কৰি ৰাখক বুলি কৈছে। সন্দেহযোগ্য প্ৰকৃতিয়ে সমস্যাৰ সৃষ্টি কৰিব পাৰে। আজিৰ কিছু আপোনালোকৰ শাৰীৰিক দুৰ্ঘটনা সংঘটিত হ'ব পাৰে, গতিকে কাম কাজ কৰোঁতে হওক গাড়ী মটৰ চলাওঁতে সাৱধানে আপোনালোকে আগবাঢ়িবৰ বাবে বা সেইখিনি ক্ষেত্ৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দিনটোৰ পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব। আপোনালোকৰ কষ্ট অনুসৰি অনুকূল ফলাফল লাভ কৰিব। অংশীদাৰিত্বৰে ব্যৱসায়ত বেছিভাগ সিদ্ধান্ত ল'ব পাৰিব। লাভজনক অৰ্ডাৰ পাব পাৰে। কাৰ্যালয় বা কৰ্মৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক হয়তো বিবাহৰ বাবে পৰিয়ালৰ অনুমোদন লাভ কৰিব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ৰক্তচাপ আৰু মধুমেহ ৰোগত সমস্যা পাব পাৰে। নিয়মীয়াকৈ চেকআপ কৰা বুলি কৈছে। বিৰক্তি আপোনালোকে নহ'ব আৰু বিৰতি কিছু লওক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দিন হ'বলৈ গৈছে। আপুনি আৰ্থিক লাভৰ সুযোগ পাব পাৰে, কিন্তু আপোনালোকৰ সিদ্ধান্তৰ প্ৰতি অধিক মনোযোগ দিব লাগিব। আপোনালোকৰ পৰিয়ালৰ সৈতে আপোনালোকৰ ভাল সময়বোৰ আপোনালোকৰ বিষয় কওক বুলি কৈছে। আপোনালোকৰ স্বাস্থ্যৰ আজি আপোনালোকক আমনি কৰিব পাৰে কিছু ক্ষেত্ৰত, গতিকে ধ্যান ৰাখক। আপুনি আপোনালোকৰ নিজৰ ভাগ্যৰ ৰং হৈছে আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 16। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ বাবে হয়তো এক কষ্টকৰ দিন বুলি প্ৰমাণিত হ'ব, গতিকে ধৈৰ্য ধৰি মনটোক শান্ত কৰি ৰাখক। আজি আপোনালোকৰ স্বাস্থ্য অৱনতি ঘটিব পাৰে, গতিকে আপুনি অধিক সাৱধান হোৱাটো প্ৰয়োজন আছে। আজি আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে অতিথি। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। আজি আপোনালোকৰ ভাগ্যৰ ৰং হ'ব হালধীয়া আৰু ভাগ্যৰ সংখ্যা হ'ব 10। কিন্তু আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলে পুৰণি সমস্যা সমাধান কৰি আপুনি সকাহ পাব বুলি কৈছে। সম্পত্তি কামত আপোনালোকৰ সমস্যা হ'ব পাৰে। আপুনি আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰে সমস্যাৰ সমাধান কৰিব। নিজৰ বিকাশৰ বাবে নিজৰ স্বভাৱত কিছু স্বাৰ্থপৰতা অনাটো গুৰুত্বপূৰ্ণ। দুখৰ খবৰ পাব পাৰে কিছু ক্ষেত্ৰত। টকাৰ লেনদেন সাৱধানে কৰক। সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। নিসংগতাত বা কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে সকাহ পাব। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী কাম কাজক আওকাণ নকৰিব। আপোনালোকৰ ব্যৱসায়িক পদ্ধতি লিক হ'ব পাৰে। চৰকাৰী চাকৰি থকা লোকসকলে জনসাধাৰণৰ লগত সাৱধানে আচৰণ কৰিব লাগে। সুনাম হেৰুৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ মাজত সম্প্ৰীতি থাকিব। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত কৈছে, তথাপি আপোনালোকৰ পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ কিছু চিন্তা থাকিব, সেইবোৰৰ প্ৰতি আপোনালোকে যত্ন লওক বুলি কৈছে। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাখি আজি নিয়োজিত লোকসকলে হয়তো আজি ডাঙৰ সুযোগ পাব পাৰে আৰু নতুন কোম্পানী বা কিবা এটা কামত আপোনালোকে কাম কৰাৰ সুযোগ পাব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব। গাড়ী চলোৱাৰ সময়ত কিন্তু সাৱধান হওক। ব্যৱসায়ীসকলৰ বাবে আজি এটা স্বাভাৱিক দিন হ'ব। আজিৰ দিনটোত বিশেষকৈ মিথুন ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক। ভাল এটা প্ৰতিফলন দেখিব। ধৈৰ্য আৰু সংযমেৰে কাম কৰক। সহনশীলতাৰ সৈতে সমস্যাৰ নিয়ন্ত্ৰণ কৰিব। লাহে লাহে পৰিস্থিতি ভাল হ'ব। অৰ্থনৈতিক পৰিস্থিতি উন্নত হ'ব। কোনো ঘনিষ্ঠ আত্মীয়ৰ পৰা শুভ অনুষ্ঠানলৈ নিমন্ত্ৰণ পাব পাৰে। টকাৰ লেনদেনৰ কথা আপোনালোকে তৎক্ষণাত নক'ব, বেলেগ হ'ব লাগিব। আজি আপোনালোকৰ টকাৰ আবদ্ধ হৈ পৰিব পাৰে। কোনো বিশেষ কামত সফলতা নোপোৱাৰ বাবে যুৱক যুৱতীসকলে হতাশ অনুভৱ কৰিব পাৰে। মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক আজিৰ দিনটোত। ব্যৱসায় দৃষ্টিকোণৰ পৰা যদি কৰ্মৰ ক্ষেত্ৰত অংশীদাৰিত্বৰে কথা চলিছে, আপোনালোকে পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰাৰ কথা ভাবিছে, তেন্তে গুৰুত্ব সহকাৰে লওক বুলি কৈছে, কাৰণ এই সময়ত ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি ভাল বুলি কৈছে। প্ৰতিটো কামতে আপোনালোকে অগ্ৰগতি পাব। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত নিজৰ লক্ষ্যত উপনীত হ'বলৈ আজি কাম কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ বিসংগতি হ'ব পাৰে। মনত ৰাখিব যে ঘৰুৱা কথাবোৰ ওলাই আহিব নালাগে। পাৰস্পৰিক বিবাদ আপোনালোকৰ সমাধান হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কোনো ধৰণৰ নিচা বা আপোনালোকৰ নেতিবাচক মানুহৰ পৰা আঁতৰি থাকক বুলি কৈছে। এই সকলোবোৰে বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে সাৱধান হ'ব। নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব।
জাতকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিওটো অনুগ্ৰহ কৰি আপোনালোকে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব লাইক এটা কৰি দিও কৰ্কট ৰাশি আজিৰ গ্ৰহৰ অৱস্থান আপোনালোকৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আপোনালোকক হেল্প কৰিব আজি ভাল খবৰ লাভ কৰিব পাৰে কিছু লোকে আত্মবিশ্বাস আৰু নতুন শক্তিৰ বৃদ্ধি পাব আজিৰ দিনটোত ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ পৰামৰ্শ মানি চলিলে আপোনালোকৰ এক নতুন দৃষ্টিভংগী লাভ কৰিব বুলি কৈছে ধ্যান ৰাখক ব্যৱহাৰিক হওক বুলি কৈছে মনত ৰাখিব যে অত্যধিক আবেগো ক্ষতিকাৰক হ'ব পাৰে যদি কোনো ঘৰত নিৰ্মাণ বা আপোনালোকৰ ৰক্ষণাবেক্ষণ সম্পৰ্কীয় কোনো কাম চলি আছে তেন্তে ধাৰ আপোনালোকৰ বাধাবোৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে কিছুমান ক্ষেত্ৰলৈ গতিকে দূৰ কৰিবৰ বাবে চেষ্টা কৰক এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় লোৱাটো উপযুক্ত হ'ব বুলি কৈছে যদি প্ৰব্লেম চলি আছে ব্যৱসায়িক কাম-কাজৰ বাবে যি লক্ষ্য নিৰ্ধাৰণ কৰিছে যি এইম লৈ আগবাঢ়িছে তাৰ বাবে বহুত বেছি কষ্টৰ প্ৰয়োজন আছে আজিৰ দিনটোত এই সময় দূৰৱৰ্তী দলৰ সৈতে যোগাযোগত থাকক বুলি কৈছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰি সুখী হ'ব স্বামী-স্ত্ৰীৰ সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ সম্পৰ্কৰ লগত জড়িত বিষয় থাকিব পাৰে বুলি কৈছে ভাল এটা ৰিলেশ্যন আহিব পাৰে ঘৰখনলৈ অত্যন্ত শুভ দেখা পোৱা গৈছে স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে চিকিৎসাৰ লগতে যোগ আৰু ব্যায়ামৰ প্ৰতি আপোনালোকে গুৰুত্ব দিলে ভাল এটা প্ৰতিফলন দেখিবলৈ লোকে সক্ষম হ'ব আজি শ্ৰমিক লোকসকলে বিশেষকৈ প্ৰগতিৰ সুযোগ কঢ়িয়াই আনিছে আপোনালোকৰ বাবে আপুনি আপোনালোকৰ স্বাস্থ্য উৎখান পতন দেখিব পাৰে গতিকে ধ্যান ৰাখক ব্যৱসায় কৰা লোকসকলে হয়তো অধিক অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে শেষৰ ফাললৈ দিনটো গতিকে ধ্যান ৰাখক আজি গাড়ী চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিওটো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো ভাল হওক পজিটিভ হওক তাকে কামনা কৰিছোঁ এবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশি আজিৰ সিংহ ৰাশি জাতক জাতিকাসকল অত্যন্ত আপোনালোকৰ শুভ দেখা পোৱা গৈছে দিনটোৰ ভিতৰত ব্যস্ততা আৰু অৱসাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে ফোন কলৰ জৰিয়তে কিছু তথ্য বা গুৰুত্বপূৰ্ণ তথ্য পোৱাৰ সম্ভাৱনা আছে আজিৰ দিনটোত যদি আপুনি ৰিয়েল ইষ্টেটৰ সৈতে জড়িত কোনো সিদ্ধান্ত ল'বলৈ গৈ আছে তেন্তে সেই বিষয়ে গুৰুত্ব সহকাৰে চিন্তা কৰক আপুনি নিশ্চয় সফলতা লাভ কৰিব বিজনেছৰ ক্ষেত্ৰত বিশেষকৈ টকা পইচা ইনভেষ্ট কৰোঁতে সাৱধান হওক বুলি কৈছে আজিৰ দিনটোত কাকো ধন আপোনালোকে ধাৰলৈ নিদিব সেই ধন ঘূৰাই পোৱাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধ্যান ৰাখক অসাৰ কামত সময় নষ্ট নকৰিব অযথা টাইম বেষ্ট নকৰিব আৰু আপোনালোকৰ ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়বোৰত মনোযোগ দিয়ক বুলি কৈছে পৰিয়ালৰ এজন আপোনালোকৰ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে এই সময়ত তেওঁলোকৰ সঠিক যত্ন লোৱাৰ প্ৰয়োজন আছে সময় সংগঠিত কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ব্যৱসায়িক কামত মন্থৰতা আহিব সেই যিকোনো নতুন কাম আপোনালোকে কামৰ লগত জড়িত পৰিকল্পনা কৰাৰ সময় অনুকূল বুলি কৈছে আজি ধন টকা পইচা বিনিয়োগ তৎক্ষণাত নকৰিব বুলি কৈছে সাৱধানে আগবাঢ়ক নিয়োজিত লোকসকলে মনত ৰাখিব লাগিব যে যিকোনো ধৰণৰ ফাইল কামত ভুল হ'ব পাৰে বা যি ধৰণৰ কাম কৰি আছে সেইখিনি ক্ষেত্ৰত মিষ্টেক হ'ব পাৰে সাৱধান হ'ব পৰিয়ালৰ সদস্যৰ লগত কিছু সময় কটাওক ইয়াৰ ফলত আপোনালোকৰ মত বিনিময় হ'ব আৰু সঠিক ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব প্ৰেমৰ সম্পৰ্কৰ পৰা ভুল প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দৈনন্দিন কাম-কাজ অনিয়মিত কামৰ বাবে গেছ আৰু এচিডিটিৰ সমস্যা বাঢ়িব পাৰে যোগাসন কৰক সুষম খাদ্য গ্ৰহণ কৰক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ সিংহ ৰাশি জাতক জাতিকাসকলৰ জীৱন শক্তিশালী কৰাৰ লগতে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে কিছু মানসম্পন্ন সময় কটাবলৈ বাবে দিনটো আপোনালোকে পাৰ কৰক বুলি কৈছে পুৰণি চিনাকি এজনক লগ পোৱাৰ ফলত আপোনালোকৰ সকলো সমস্যাৰ সমাধানৰ দিশত আগবাঢ়িব বুলি কৈছে শিক্ষাৰ লগত জড়িত কিছু ভাল খবৰ ছাত্ৰ ছাত্ৰীসকলে পাব পাৰে শিক্ষক বা গুৰু পৰা পোৱাৰ সম্ভাৱনা আছে দৰমহা আদি বৃদ্ধিৰ বাবে আপুনি আৰ্থিকভাৱে সুৰক্ষিত অনুভৱ কৰিব কৰ্মৰ ক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হৈ সাবস্ক্ৰাইব কৰি দিব ভিডিওটো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰ্থকজনক সহায় কৰি আধ্যাত্মিক আৰু মানসিক শান্তি পাব বুলি কৈছে যদি আপুনি সম্পত্তি কিনিবলৈ চেষ্টা কৰিছে আজিৰ দিনটোত কৰেও তেন্তে আপোনালোকৰ সমস্যাটোও আজি সমাধান হ'ব পাৰে বুলি কৈছে বা সেই ধৰণৰ ক্ষেত্ৰত যি ধৰণৰ সমস্যা হৈছে প্ৰব্লেম হৈছে সমস্যাখিনি সমাধান হ'ব বুলি কৈছে যিকোনো সূক্ষ্ম পৰিস্থিতিত নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰক আৰু অতি চিন্তাশীলভাৱে কাম কৰক অন্যথা কোনোবাই আপোনালোকৰ সুবিধা ল'ব পাৰে অসাৰ কামত ধন খৰচ কৰাৰ সম্ভাৱনা আছে ভূমি বা বাহনৰ লগত জড়িত যিকোনো কাম কৰাৰ আগতে সঠিক তদন্ত আপোনালোকে লৈহে আগবাঢ়ক বুলি কৈছে আজিৰ দিনটো ব্যৱসায়ৰ ক্ষেত্ৰত ডাঙৰ সম্পত্তি চুক্তি হোৱাৰ সম্ভাৱনা আছে কিছুমান মানুহে আপোনালোকৰ নম্ৰতাৰ সুযোগ ল'বলৈ চেষ্টা কৰিব পাৰে গতিকে সজাগ হওক কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত এজন সহকৰ্মীৰ সৈতে চলি থকা মতানৈক্যৰ সমাধান হ'ব পাৰে বৈবাহিক সম্পৰ্কত আপোনালোকৰ জড়িত আপোনালোকৰ চলি থকা যি সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিবৰ বাবে চেষ্টা কৰিলে ভাল প্ৰতিফলন দেখিব অসাৰ বন্ধুত্ব আৰু আপোনালোকে হাঁহি ধেমালিত সময় বেছিকৈ নষ্ট নকৰিব বুলি কৈছে গতিকে এই ক্ষেত্ৰতো
ধ্যান ৰাখিব লাগিব কন্যা ৰাশি জাতক জাতিকাসকলে আজি আপুনি ব্যক্তিগত সমস্যাত কিছু অশান্তি পাব পাৰে আৰু দায়িত্ব বুজাও আপোনালোকৰ বাঢ়িব আপোনালোকৰ সংগীৰ লগত ভাল হওক আৰু তেওঁলোকৰ লগত শান্তভাৱে কথা পাতক যাতে আপোনালোকৰ জীৱনটো এটা সৰলতা আহে ধ্যান ৰাখক আপোনালোকৰ স্বাস্থ্য উন্নতি দেখা পাব শেষৰ ফাললৈ আজি আপোনালোকৰ বাবে ভাগ্য ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে যদি আপুনি ৰাজহুৱা খণ্ডত আছে তেন্তে নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে যিসকল বিশেষকৈ অবিবাহিত তেওঁলোকৰ প্ৰেম জীৱনত কিবা এটা সমস্যাৰ বৃদ্ধি পাব পাৰে বুলি কৈছে আনহাতে যিসকল প্ৰতিশ্ৰুতিবদ্ধ তেওঁলোকে বিশেষকৈ নিজৰ পুৰণি প্ৰেম জীৱনটোক আপোনালোকক পুনৰ জীৱিত কৰাৰ বাবে কিবা এটা কৰিব বুলি কৈছে আপোনাৰ ভাল কামে আপোনালোকৰ দুখ কষ্টৰ তীব্ৰতা হ্ৰাস কৰিব বুলি কৈছে গতিকে সেই ফালৰ পৰা তুলা ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ দেখা পোৱা গৈছে আজিৰ দিনটো তুলা ৰাশি জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক আৱেগক নিয়ন্ত্ৰণ কৰক বুলি কৈছে গতিকে সকলো সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বিশেষ আত্মীয়ৰ আগমনৰ বাবে ঘৰত কিছু হুলস্থুল বা ব্যস্ততাৰ আপোনালোকৰ থাকিব বুলি কৈছে আজি নিজৰ ব্যক্তিত্ব আৰু আচৰণৰ উন্নতিৰ বাবে যি প্ৰচেষ্টাই চলাব তাত আপুনি নিশ্চিতভাৱে সফল হ'ব ল'ৰা ছোৱালীৰ কিছু সাফল্যত মন সুখী হ'ব ব্যৱহাৰিক চিন্তাধাৰা ৰাখক বুলি কৈছে ইয়াৰ ফলত আপোনালোকৰ বাবে যিকোনো বিশেষ সিদ্ধান্ত লোৱাত সহজ হ'ব আৱেগৰ দ্বাৰা কঢ়িয়াই লৈ ফুৰি নিজৰ ক্ষতি কৰিব পাৰে গতিকে আৱেগবোৰ নিয়ন্ত্ৰণ কৰক আনৰ কথাত জড়িত নহ'লে ভাল হ'ব কথা বতৰাৰ সুৰত কিছু কোমলতা অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ প্ৰচেষ্টাৰ বাবে ব্যৱসায়িক কাম কাজৰ বোজাৰ বৃদ্ধি পাব পাৰে আৰু পৰিস্থিতিও লাভজনক হৈ পৰিব কোনো গুৰুত্বপূৰ্ণ ব্যক্তিৰ পৰা সমৰ্থন পাব পাৰে কামত বিশেষকৈ বা কৰ্মৰ ক্ষেত্ৰত কাগজ পত্ৰ খুব সাৱধানে আপোনালোকে ব্যৱহাৰ কৰক কাৰণ সৰু ভুল এটাই ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে বৈবাহিক জীৱনত বিশেষকৈ উপযুক্ত সম্প্ৰীতি থাকিব প্ৰেম জীৱন বিশেষকৈ মধুৰতা থাকিব মধুৰতা দেখিবলৈ পোৱা যায় আৰু ইজনে সিজনৰ বাবে সময় উলিয়াওক বুলি কৈছে অত্যধিক ব্যস্ততাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে নিজৰ কাম আনৰ ওপৰত ভাগ কৰি আপোনালোকে কৰাটো উচিত বুলি কৈছে কিছু জিৰণি লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব ৰাখি আজি আপোনালোকৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে আজি হঠাৎ বন্ধুক লগ পোৱাৰ সুযোগ পাব পাৰে বিশেষকৈ দুইৰে বহু সমস্যাৰ পাৰস্পৰিক কথা বতৰাৰ দ্বাৰা সমাধান হ'ব কিছু লোকৰ ইয়াৰ উপৰিও বৈবাহিক জীৱনত বিশেষকৈ নিজৰ ল'ৰা ছোৱালীৰ সৈতে জড়িত কিছু চিন্তা আঁতৰোৱাৰ ক্ষেত্ৰত সফল হ'ব আজি সকাহ অনুভৱ কৰিব অন্যথা কামো আপোনালোকে কাম কাজখিনিৰ ক্ষেত্ৰতো মনোনিৱেশ কৰিব পাৰিব লেনদেন সম্পৰ্কীয় বিষয়ত অসাৱধানতাৰ বাবে কিছু লোকচান হ'ব পাৰে গতিকে সাৱধান হওক যিকোনো প্ৰকল্পত বিফলতাৰ বাবে ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস কমি যাব পাৰে সন্তানৰ হৈ কিছু সময় কটাব পৰাটো পিতৃ মাতৃৰ দায়িত্ব বুলি কৈছে ব্যক্তিগত বিষয়ৰ বাবে আপুনি ব্যৱসায়ৰ প্ৰতি বিশেষ গুৰুত্ব দিব নোৱাৰিব পাৰে কিন্তু কৰ্মচাৰী আপোনালোকৰ যিখিনি কৰ্মচাৰী আছে তেওঁলোকে যথেষ্ট সহায় কৰিব কাম কাজ সুচাৰুৰূপে চলি থাকিব এই সময়ত যিকোনো ধৰণৰ ৰিস্ক লোৱাটো আপোনালোকৰ বিপদত পেলাব পাৰে বৰ্তমান কাম কৰাৰ ব্যৱস্থাটোৰ ওপৰত গুৰুত্ব দিয়াটো ভাল হ'ব বৈবাহিক সম্পৰ্কৰ মধুৰতাৰে ভৰা হ'ব ইগৰ বাবে প্ৰেমৰ সম্পৰ্কত কিছু বিচ্ছেদ হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা মূৰৰ বিষ আৰু গেছজনিত সমস্যাই কিছু আপোনালোকৰ অশান্তি দিব পাৰে খোৱা বোৱাৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিলে নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিব যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব ধনু ৰাশি দিনটো আৰম্ভণি আপোনালোকৰ অত্যন্ত শুভ দেখা গৈছে কিবা এটা সুখকৰ অনুষ্ঠানেৰে পাৰ হ'ব কিছুদিনৰ পৰা বিচাৰি থকা শান্তিটো আপুনি পাবলৈ লাভ কৰিব আজিৰ দিনটোত আশা কৰা মতে ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব যথেষ্ট ব্যস্ততাপূৰ্ণ দিন হ'ব আবদ্ধ হৈ থকা টকাখিনি উলিয়াই আনিবলৈ চেষ্টা কৰক কাৰণ আপোনালোকৰ প্ৰাপ্য ধন আজি টকা সম্পৰ্কীয় লেনদেন পিছুৱাই দিয়াটো ভাল হ'ব কিন্তু আপোনালোকৰ প্ৰাপ্য ধনৰ ক্ষেত্ৰত আপুনি পিছ পৰি নৰ'ব কাৰণ কৈছে যে টকা পইচা লেনদেন কৰোঁতে কিছুমান ক্ষেত্ৰত ভুলৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে দ্ৰুত সফলতাৰ সন্ধানত বা আগবাঢ়ি যোৱাৰ কিছুমান ক্ষেত্ৰত আপোনালোকে শ্বৰ্টকাট নল'ব আপুনি নিজৰ ক্ষতি কৰি ল'ব পাৰে আপোনালোকৰ পেণ্ডিং কামখিনি আপোনালোকে কমপ্লিট কৰিবৰ বাবে সক্ষম হ'ব আচৰণৰ নিয়ন্ত্ৰণ কৰক সহজ পদ্ধতিৰে কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ব্যৱসায়িক কাম কাজ কিছু মধ্যমীয়া হ'ব কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আভ্যন্তৰীণ ব্যৱস্থা আৰু কৰ্মশৈলীৰ কিছু উন্নত আনিব লাগিব চৰকাৰী চাকৰিয়ালে কোনো অবৈধ কামৰ প্ৰতি আগ্ৰহী হ'ব নালাগে অনুসন্ধানৰ পৰিস্থিতি আদিৰ সৃষ্টি হ'ব পাৰে জীৱনসংগীৰ যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত নিজৰ উপযুক্ত সমৰ্থন দিয়াটো গুৰুত্বপূৰ্ণ ইয়াৰ ফলত পাৰস্পৰিক আপোনালোকৰ সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতা আহিব প্ৰেমৰ সম্পৰ্কটো আজিৰ দিনটোত মধুৰতা থাকিব স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা গাঁঠিৰ বিষ বা মহিলা
সকলৰ লগত বিশেষকৈ মহিলাৰ লগত জড়িত ৰোগৰ বাবে মহিলাসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে কামৰ লগতে আপোনালোকৰ স্বাস্থ্যৰ যত্ন ল'ব লাগিব আজিৰ দিনটোত বিশেষকৈ ধনু ৰাশি জাতক জাতিকাসকলে খং নিয়ন্ত্ৰণ কৰক আৰু কৈছে যে সময় আপোনালোকৰ সৌভাগ্য কঢ়িয়াই আনিছে আজিৰ দিনটোত দীৰ্ঘম্যাদী সম্পত্তিত আপোনালোকৰ ধন বিনিয়োগ কৰা এটা ভাল দিন কাৰণ আপোনালোকৰ বাবে ভাল লাভৰ দিন হ'বলৈ গৈছে আপোনালোকৰ চৌপাশৰ মানুহে আপোনালোকক আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু তেওঁলোকে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে বা নোৱাৰিব আৰ্থিকভাৱে সহায়ৰ হাত বিচাৰিব লগা হ'ব পাৰে কিছুমান ক্ষেত্ৰত কিন্তু সংকটৰ পৰা হাত কাঢ়িবলৈ আপোনালোকে কঠিন পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে আজি আপোনালোকৰ বাবে ভাগ্য ৰং হ'ব সোণালী ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি চেনেলটোত নতুন হৈ সাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব সেই জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে আজিৰ দিনটো হ'ব নিয়োজিত লোকৰ বাবে অত্যন্ত শুভ দিন আপোনালোকৰ স্বাস্থ্য উন্নতি দেখিব কিন্তু মূৰৰ বিষৰ কিছু সমস্যা অশান্তি দিব পাৰে কিছু লোকৰ ব্যৱসায় কৰা মানুহখিনিয়ে বিশেষকৈ এটা শুভ দিন বুলি কৈছে আৰু আজি আপুনি আৰ্থিক লাভৰ সুযোগ পাব আপোনাৰ সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব আপুনি আগবাঢ়ি যাব অত্যন্ত শুভ দেখা পোৱা গৈছে আজি মকৰ ৰাশি জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ লগত কথা বতৰা হ'ব আৰু উপযুক্ত সফলতাও ওলাই আহিব আজি আপুনি আপোনালোকৰ কাম সৰ্বোত্তম পদ্ধতিৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব আপোনালোকৰ লুকাই থকা প্ৰতিভাবোৰ বুজি লওক আৰু সেইবোৰত বিশেষকৈ সঠিক দিশত আপোনালোকে চেনেল কৰক বা সেইখিনি ক্ষেত্ৰত আগবাঢ়ি যাবৰ বাবে গুৰুত্ব প্ৰদান কৰক ভাল এটা প্ৰতিফলন দেখিব ধ্যান ৰাখিব লাগিব বিশেষ কিছুমান কথাৰ প্ৰতি হঠাতে কিছুমান অপ্ৰয়োজনীয় খৰচৰ সৃষ্টি হ'ব পাৰে যিবোৰ কটন কৰাটো কঠিন হ'ব গতিকে ধৈৰ্য ধৰি আপোনালোকে আগবাঢ়ি যোৱাটো ভাল হ'ব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ পৰিকল্পনাত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ বাবে কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণভাৱে কাম সম্পূৰ্ণ হ'ব নতুন অৰ্ডাৰ আহিব পাৰে নিয়োজিত লোকসকলে সময়মতে কাম সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব লাগে নহলে উচ্চপদস্থ বিষয়াসকলে অসন্তুষ্ট হ'ব পাৰে বুলি কৈছে ধ্যান ৰাখক পৰিয়ালৰ সদস্যৰ সৈতে আনন্দ আৰু মনোৰঞ্জনতো সময় কটাব প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব আজিৰ স্বাস্থ্যৰ ক্ষেত্ৰত পেশীৰ টান আৰু বিষৰ দৰে সমস্যা বাঢ়িব পাৰে ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব লাগিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোৰ বাবে মকৰ ৰাশি জাতক জাতিকাসকলৰ শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটো নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক এবাৰ আহিছো কুম্ভ ৰাশিলৈ কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো হ'ব নিয়োজিত লোকৰ বাবে অত্যন্ত শুভ দিন আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে ব্যৱসায় কৰা লোকসকলৰ বাবে দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজি আৰ্থিক লাভৰ সুযোগ পাব পাৰে আপোনালোকৰ সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণৰূপে সমৰ্থন কৰিব আপুনি আগবাঢ়ি যাব পাৰিব অত্যন্ত শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ কৰ্মক্ষমতাৰ ভিত্তিত আপুনি যিকোনো গুৰুত্বপূৰ্ণ কাম উৎকৃষ্ট পদ্ধতিৰে সম্পূৰ্ণ কৰিব বুলি কৈছে সেই ফালৰ পৰা দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আবেগৰ বাবে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব আত্মীয়ৰ আগমন আৰু কথা বতৰাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশ সৃষ্টি হ'ব পাৰে লগতে কৈছে যে আপোনালোকৰ যি পাৰস্পৰিক আপোনালোকৰ ভাৱনাৰ ইতিবাচক আদান প্ৰদান হ'ব বিৰোধী কাৰ্যকলাপক আওকাণ নকৰিব এইবোৰৰ বাবে আপোনালোকৰ ঘনিষ্ঠ মানুহৰ লগত সম্পৰ্ক বিনষ্ট হ'ব পাৰে এই সময়ত যিকোনো ধৰণৰ ভ্ৰমণ ক্ষতিকাৰক হ'ব পাৰে ব্যক্তিগত কাম-কাজ সম্পূৰ্ণ কৰাৰ এই সময় বুলি কৈছে ব্যৱসায়ত বহু ধৰণৰ কাম-কাজে আপোনালোকক ব্যস্ত কৰি ৰাখিব কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰীৰ লগত চলি থকা যিকোনো পুৰণি মতানৈক্য আজিৰ দিনটোত সমাধান কৰিব পৰা যাব আৰু কৈছে যে আজিৰ দিনটোত আপোনালোকৰ সহকৰ্মীৰ সহায়ত আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰতো সফল হ'ব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ বাবে সময় উলিয়াই বিশেষকৈ ঘৰৰ পৰিৱেশ সুখদায়ক আপোনালোকে কৰি ৰাখিব পাৰিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ'ব লাগিব এলাৰ্জি আৰু কাহ চৰ্দিৰ সমস্যা হ'ব পাৰে গতিকে আয়ুৰ্বেদিক আৰু ঘৰুৱা ঔষধ আপোনালোকে ব্যৱহাৰ কৰক বা সেইখিনি উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি চেনেলটোত নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব মীন ৰাশি আজিৰ মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত শুভ দেখা পোৱা গৈছে আজি চাকৰি বা কৰ্মক্ষেত্ৰত কাম কৰা লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত কোনো বিষয় বা উদ্ধতন বিষয়ৰ লগত তৰ্ক কৰিব নালাগে আপোনালোকৰ কথাবোৰ চিন্তা কৰি ব্যৱহাৰ কৰক বুলি কৈছে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব স্বাস্থ্য উন্নত হ'ব কিছু পৰিমাণে হ'লেও যিসকলে অসুস্থতা অনুভৱ কৰিছিল ব্যৱসায় কৰা মানুহে আজি দিনটোৰ অতি লাভজনক বুলি প্ৰমাণিত হ'ব মাথো আপোনালোকে নিজৰ কৰ্মক্ষেত্ৰত ফ'কাছ দিলে ভাল প্ৰতিফলন দেখিব আজি কৈছে যে দুপৰীয়াৰ পৰিস্থিতি অতি অনুকূল হৈ পৰিছে দীৰ্ঘদিন চলি থকা যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব পাৰে যিকোনো কাম কৰাৰ আগতে ইয়াৰ ইতিবাচক আৰু নেতিবাচক ভাল দিশ আৰু বেয়া দিশৰ কথা আপোনালোকে ভাবি লওক
ভাবি চাওক আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব আৰু ধ্যান ৰাখক এই সময়ত বা আজিৰ দিনটোত কৰ্ম আৰু পৰিয়ালৰ দায়িত্বৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আপোনাৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনালোকৰ বিৰুদ্ধে কিছু বাধাৰ সৃষ্টি কৰিব পাৰে আনৰ কথা দ্বাৰা প্ৰভাৱিত নহ'ব কেৱল নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক ব্যৱসায় দৃষ্টিকোণৰ পৰা আপোনালোকৰ ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ সঠিক সময় চৰকাৰী কামৰ লগত জড়িত কোনো কাম আপোনালোকৰ যদি আছে বা কাগজ পত্ৰ হওক নথিপত্ৰ পঢ়ি নোলোৱাকৈ স্বাক্ষৰ নকৰিব চহী নকৰিব সিগনেচাৰ নকৰিব ধ্যান ৰাখক অফিচিয়েল আপোনালোকৰ ট্ৰিপৰ বাবেও অৰ্ডাৰ পাব পাৰে আজিৰ দিনটোত আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখক বুলি কৈছে আৰু খং নিয়ন্ত্ৰণ কৰক আৱেগিক ঘনিষ্ঠতা আৰু বৈবাহিক সম্পৰ্ক থাকিব প্ৰেমৰ সম্পৰ্কত উন্মোচিত হোৱাৰ বাবে ঘৰৰ পৰিৱেশ নেতিবাচক হৈ পৰিব পাৰে বা হৈ পৰাৰ সম্ভাৱনা আছে ধ্যান ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত ডায়েবেটিছ আৰু ৰক্তচাপ সম্পৰ্কীয় সমস্যা বাঢ়িব পাৰে নিয়মিতভাৱে নিজকে পৰীক্ষা কৰি থাকিব শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ৰাশিফলৰ ভিডিঅ'সমূহ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হওক মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছোঁ ওম নমঃ শিৱায়